সো আজি ভিডিওটো এপ্ৰেণ্টিচিপ ৰিলেটেড ইনফৰমেশ্যন এটা লৈ আহিছোঁ বহুতেই কৈ থাকে বি ফাৰ্ম যিসকল পাছ আউট তেওঁলোকৰ এপ্ৰেণ্টিচিপ আছে নে নাই ফাইনেলি আজি ভিডিওটোৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব বি ফাৰ্ম ডিপ্ল'মা কৰা যিসকলে মেকানিকেল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং কম্পিউটাৰ মডাৰ্ণ অফিচ মেনেজমেণ্ট যিসকলে কৰিছে তেওঁলোকৰ কাৰণেও ইনফৰমেশ্যন আছে বা BSc বায়'লজি কেমেষ্ট্ৰি ফিজিক্স মেথমেটিক্স যিকোনো এটাত যদি আপোনালোকে কৰিছে তথাপি আপোনালোকে এপ্ৰেণ্টিচিপ কৰিব পাৰিব ভাৰতৰ যি আমাৰ ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন DRDO তাত আপোনালোকে এপ্ৰেণ্টিচিপ হিচাপে ট্ৰেইনিং কৰিব পাৰিব এপ্ৰেণ্টিচিপ কৰিব পাৰিব অ'কে যোনটো আমাৰ এপ্ৰেণ্টিচিপ এক্ট 1972 চাগে 61 অ'কে এপ্ৰেণ্টিচিপ এক্ট 1961 মতে যি আমাৰ আণ্ডাৰ এপ্ৰেণ্টিচিপ এক্ট 1961 তো তাত আপোনালোকে সেই ৰুলছ মতে সেই এক্ট মতে আপোনালোকে এপ্ৰেণ্টিচিপ ট্ৰেইনিং ল'ব পাৰিব DRDO তো কেনেকৈ এপ্লাই কৰিব লাগিব বা মাহেকীয়াত মান্থলি কিমান টকা দিব আপোনালোকক ষ্টাইপেণ্ড হিচাপে অ'কে তো প্ৰচিডিউৰ এপ্লাই প্ৰচিডিউৰ গোটেইখিনি ইনফৰমেশ্যন আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক জনাম লাষ্ট ডেট কেই তাৰিখ তো প্ৰথমতে আপোনালোকক জনাইছোঁ যে বেচিকেলি DRDO এইটো আমাৰ ডিফেন্স ৰিলেটেড এক সংস্থা বা ইনষ্টিটিউট অ'কে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন সংস্থা নহয় আচলতে অৰ্গেনাইজেশ্যন ডাইৰেক্ট আপোনালোকক কৈছোঁ ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন তাৰ আণ্ডাৰত ইনষ্টিটিউট অফ নিউক্লিয়াৰ মেডিচিন এণ্ড ইয়াত লিখা আছে যে এলাইড ছায়েন্স INM ইনমেছ অ'কে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ডিফেন্সৰ আণ্ডাৰত ইয়াত আপোনালোকৰ পষ্ট ওলাইছে ডিপ্ল'মা এপ্ৰেণ্টিচিপৰ কাৰণে যিসকলে ডিপ্ল'মা কৰিছে তেওঁলোকৰ কাৰণে প্ৰথমতে কৈছোঁ ডিপ্ল'মা ইন কম্পিউটাৰ ইঞ্জিনিয়াৰিং যিসকলে কৰিছে তেওঁলোকে 3টা ভেকেঞ্চি ইয়াত আছে তেওঁলোকে কৰিব পাৰিব ইয়াত এপ্লাই ষ্টাইপেণ্ড 8,000 দিব বুলি কৈছে ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং যিসকলে কৰিছে তেওঁলোকৰ কাৰণে এটা পষ্ট আছে তেওঁলোকৰ কাৰণে 8,000 দিব বুলি কৈছে বাকী ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে এটা পষ্ট ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকন'লজি তেওঁলোকৰ কাৰণে 4টা ডিপ্ল'মা ইন মডাৰ্ণ অফিচ প্ৰেক্টিছ বা মডাৰ্ণ অফিচ মেনেজমেণ্ট অ'কে ডিপ্ল'মা ইন অফিচ মেনেজমেণ্ট তেওঁলোকৰ কাৰণে 11টা আছে তেওঁলোকৰ কাৰণে 11টা 8,000 দিব ডিপ্ল'মা ইন LI ছায়েন্স লাইব্ৰেৰী ছায়েন্স যোনটো আমাৰ অ'কে তেওঁলোকৰ কাৰণে এটা এতিয়া গ্ৰেজুৱেট এপ্ৰেণ্টিচিপৰ কাৰণে বহুত এটা ভাল ইনফৰমেশ্যন BSc কৰা ষ্টুডেণ্টও বহুত কৈ আছিলে যে এপ্ৰেণ্টিচিপ আছেনে নাই ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব BSc সকলৰ কাৰণে বায়'লজি কেমেষ্ট্ৰি ফিজিক্স মেথমেটিক্স আপোনালোকে যদি গ্ৰেজুৱেট পাছ কৰিছে এইকেইটা ছাবজেক্টত যিকোনো এটাত তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব বহুতকেইটা পষ্ট আছে 14টা পষ্ট আছে অ'কে বি ফাৰ্ম যদি আপোনালোকে কৰি বহি আছে এতিয়ালৈকে কোনো এপ্ৰেণ্টিচিপ কৰা নাই তেনেহ'লে 2টা পষ্ট আছে আপোনালোকে এপ্লাই কৰিব পাৰিব BLI ছায়েন্স লাইব্ৰেৰী ছায়েন্সত যদি ডিগ্ৰী কৰিছে অ'কে তেনেহ'লে আপোনালোকৰ এটা পষ্ট আছে আপোনালোকে এপ্লাই কৰিব পাৰিব ষ্টাইপেণ্ড 9,000 দি আছে এপ্লাই প্ৰচিডিউৰটো যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে এপ্লাইটো আপোনালোকৰ প্ৰথমতে আপোনালোকৰ কি কৰিছে ইয়াত লিখা আছে যে প্লিজ ৰিড দ্য জেনেৰেল ইনষ্ট্ৰাকশ্যন কেয়াৰফুলি বিফৰ এপ্লাইং কেণ্ডিডেট মাষ্ট বি এনৰল অন BOT ৱেব অ'কে যিসকলে ডিপ্ল'মা বা গ্ৰেজুৱেট কৰিছে তেওঁলোকেতো জানেই নিশ্চয়কৈ নেটছ পৰ্টেল যোনটো আছে তাত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন আগতীয়াকৈ কৰিবই লাগিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব তাৰ পৰা এপ্লাই কৰিব লাগিব যিসকলে ডিপ্ল'মা ঠিক আছে তেওঁলোকৰ কাৰণে প্ৰথমতে কৈছোঁ যে BOT ৱেব পৰ্টেল www.mhrdnats.gov.in এইটো পৰ্টেলত প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰক ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত যেতিয়া ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল হ'ব তাৰ পৰা আপোনালোকে কি কৰিব লাগিব মাষ্ট বি ভেৰিফাইড বাই ৰিজনেল বৰ্ড কেণ্ডিডেট উইথ টেকনিকেল অৰ ইঞ্জিনিয়াৰিং ছাবজেক্ট উইল নীড টু এপ্লাই থ্ৰু যিসকলে ডিপ্ল'মাৰ ষ্টুডেণ্ট তেওঁলোকে ইয়াত এপ্লাই কৰিব লাগিব এনেকৈ আপোনালোকক দেখুৱাইছোঁ ইষ্টেব্লিছমেণ্ট ইনমেছ ঠিক আছে চাৰ্চ কৰিব লাগিব ইষ্টেব্লিছমেণ্টত গৈ ইনমেছ ইনষ্টিটিউট অফ নিউক্লিয়াৰ মেডিচিন এণ্ড এলাইড ছায়েন্স এইটো আপোনালোকে প্ৰথমতে লিখিব লিখাৰ পিছত তাত ইউজাৰ ID বিচাৰিব ইউজাৰ IDত আপোনালোকে কি লিখিব লাগিব যিসকলে ধৰি লওক নেটছ পৰ্টেলত
ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন সাকসেসফুল হৈছে তেওঁলোকৰ কথা কৈছো যদি আপোনালোকৰ নেটছ পৰ্টেল নাই আপোনালোকে প্ৰথমতে নেটছ পৰ্টেল কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ইয়াৰ ওপৰত বহুত ভিডিও আছে আপোনালোকে ভিডিও চাই ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব বা সিম্পলি আপোনালোকে NATS সার্চ কৰক গুগলত আপোনালোকে ডাইৰেক্টলি ৰেজিষ্ট্ৰেশ্যন কৰক ৰেজিষ্ট্ৰেশ্যন সাকসেসফুল হোৱাৰ পিছত ইয়াত আপোনালোকে ষ্টেবলিজমেন্টত গৈ এপ্লাই কৰিব লাগিব ঠিক আছে তো তাত গৈ আপোনালোকে ইউজাৰ আইডিত কি লিখিব এইটো NDLNOC 000 মানে কেটা 0 আছে এটা দুটা তিনিটা চাৰি পাঁচটা 0 আৰু 5 পাঁচটা 0 5 on the portal okay on the portal MSRD যোনটো আমাৰ নাটছ পৰ্টেলৰ অফিচিয়েল পৰ্টেল হয় ওয়েবসাইট আৰু যিসকলে BSc বা লাইব্ৰেৰী সায়েন্সত পাস কৰিছে ডিগ্ৰী বা ডিপ্লোমা ইন লাইব্ৰেৰী সায়েন্স বা বি ফাৰ্ম ওকে বেসিক্যালি আপোনালোকে নিশ্চয়কৈ জানে নেটছ পৰ্টেলটো টেকনিক্যাল লাইনৰ কাৰণে যদি আপোনালোকে টেকনিচিয়ান বা টেকনিক্যাল ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং কৰিছে বা ডিগ্ৰী ইন উইথ ইঞ্জিনিয়াৰিং ওকে তেনেহলে আপোনালোকে নেটছ পৰ্টেলৰ পৰা এপ্লাই কৰিব লাগিব বাকি যিসকলে BHC বা বি ফাৰ্ম কৰিছে তেওঁলোকৰ কাৰণে কি পৰ্টেল তাত আপোনালোকে কি কৰিব লাগিব প্ৰথমতে মেইল কৰিব লাগিব এটো ঠিক আছে তেওঁলোকে কি কৰিব লাগিব Library Science may send their application directly to email যোনটো আমাৰ ইনমেছৰ অফিচিয়েল মেইল হয় ঠিক আছে আপোনালোকে নিশ্চয়কৈ মেইল কৰিব জানে তো আপোনালোকে মেইল কৰিব লাগিব hrd.inmas@gov.in ইটো এটা মেইল আইডি কিন্তু এটো আপোনালোকৰ কোনো ওয়েবসাইট নহয় এটো নাভাবিব মেইল আইডি ইন দা গিভেন application format as annexure A okay application format to অকমান তলত দিয়া আছে গুটিখিনি দিম আপোনালোকে এই PDF টো যদি প্ৰয়োজন হয় আপোনালোকে কমেন্ট কৰিব বা ডেসক্ৰিপচনত আমাৰ WhatsApp নাম্বাৰ আছে আপোনালোকে WhatsApp নম্বৰত কন্টাক্ট কৰিব আমি ফৰ্মটো আপোনালোকক দি দিম বা এই PDF টো দি দিম যদি আপোনালোকৰ প্ৰয়োজন হয় তো কমেন্সিং ডেট অফ এপ্লিকেশন 15 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে লাষ্ট ডেট অফ এপ্লিকেশন 15 মে 15 মেত ক্লোজ হ'ব এপ্লিকেশন কৰা তো আপোনালোকে যিসকলে ইন্টারেস্টেড ক্যান্ডিডেট আপোনালোকে এপ্লাই কৰিব পাৰে সিলেকশন প্ৰসিডিউৰটো আপোনালোকে কি আছে ইয়াত লিখা আছে যে ক্যান্ডিডেট উইল বি সিলেক্টেড স্ট্ৰিক্টলি অন মেৰিট বেসিস আপোনালোকৰ ভাল কথা মেৰিট যদি ভাল পাৰ্সেন্টেজ আছে তেনেহলে আপোনালোকে কৰিব পাৰে কাৰণ বেসিক্যালি এটো অৰ্গানাইজেশনটো ভাল আপোনালোকে জানি DRDO কিমান এটা ভাল অৰ্গানাইজেশন ডিফেন্স ৰিলেটেড তাত আপোনালোকে যদি এপ্ৰেন্টিসশিপ কৰিব পাৰে বহুত এটা নলেজ গেইন কৰিব পাৰিব আশা কৰো তো আপোনালোকে ক্যান্ডিডেট উইল বি সিলেক্টেড স্ট্ৰিক্টলি অন মেৰিট বেসিছত হ'ব আপোনালোকৰ যিমান পাৰ্সেন্টেজ ভাল হ'ব হিমানখিনি পোৱাৰ আশাটো থাকিব তাৰ পিছত এ বৰ্ড কনস্টিটিউট বাই ডাইৰেক্টৰ ইনমেছ ফৰ দা পাৰপজ উইল গো থ্ৰু দা এপ্লিকেশন এণ্ড shortlist the candidate as per the vacancies indicated above okay ওপৰত কিমান ভ্যাকেন্সি আছে only selected candidate will be informed তো যিসকলে সিলেক্টেড ক্যান্ডিডেট যিসকলক সিলেক্ট কৰিব তেওঁলোকক মেইল আকাৰে আপোনালোকক মেইল কৰিব ঠিক আছে এই মেইল আকাৰে আপোনালোকক ইনফৰ্ম কৰি দিব আৰু জয়েনিং কেতিয়া হ'ব গুটেখিনি ইনফৰমেশন মেইল আকাৰে দি দিব সিলেক্টেড হলে Term and condition selection apprenticeship যদি আপোনালোকে ক্যান্ডিডেট মাস্ট হ্যাভ ৰেজিস্টাৰ্ড আপোনালোকে নেটছ পৰ্টেলত ৰেজিস্টাৰ্ড থাকিবই লাগিব ইয়াত লিখাই আছে যে ক্যান্ডিডেট মাস্ট হ্যাভ ৰেজিস্টাৰ্ড देयर নেমস okay at msrd.nuts.gov.in non registered candidate are likely to be rejected ঠিক আছে তো আপোনালোকে সকলে ৰেজিস্টাৰ কৰিব লাগিব বুলি লিখা আছে ঠিক আছে ইয়াত ডিগ্ৰী যি সকলে কৰিছে তেওঁলোকে ইয়াত ৰেজিস্টাৰ কৰিব লাগিব না নাই গুটেখিনি ইনফৰমেশন আপোনালোকক জনাম যেহেতু মই নিজেও কনফিউজ যদি এবাৰ ইয়াত লিখা থাকে তেনেহলে আপোনালোকে নেটছ পৰ্টেলত আপোনালোকে এপ্লাই কৰিব লাগিব ঠিক আছে only fresh pass out candidate who have passed their respective course in the year 2020 or later 2020 ৰ পিছত যি সকলে পাস আউট হৈছে তেওঁলোকে এপ্লাই কৰিব লাগিব can apply candidate who have passed the qualification examination earlier than 2020 2020 ৰ আগত যদি পাস আউট কৰিছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব are not eligible candidate with post graduate degree are not eligible apply ঠিক আছে পোস্ট গ্ৰেজুৱেট যি সকলে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব only those candidate who have complete their qualifying examination as regular candidate are eligible regular candidate হলেহে আপোনালোকে এপ্লাই কৰিব লাগিব পাৰিব ঠিক আছে তো ৰেগুলাৰ ক্যান্ডিডেট হ'ব লাগিব তো আপোনালোকে এপ্লাই কৰিব লাগিব তেতিয়া graduate or diploma holder who had training
or job experience for period of 1 year or more after attending the essential qualification are not eligible being engaged and as an apprenticeship under the act. Okay, the period of training 12 মাহ হয় হেতু আপোনালোকে নিশ্চয়কৈ জানে বাকি selected candidate have to submit to medical fitness এটা আপোনালোকে লাগিব তো ইয়াত যেহেতু বুজা গৈ আছে যে সকলোকে এই নেটস পৰ্টেলত ৰেজিষ্ট্ৰেচন কৰিব দিছে তো আপোনালোকে কি কৰিব আপোনালোকে ৰেজিষ্টাৰ্ট কৰিব নহলে কিন্তু আপোনালোকৰ যদিও পাৰ্চেন্টেজ ভাল থাকে তো আপোনালোকে এপ্লাই কৰাৰ পিছতো কিন্তু সিলেক্টেড নহব পাৰে ওকে তো যিসকল ষ্টুডেন্ট এপ্লাই কৰিব বিচাৰিছে ইয়াত যেহেতু বিএসসি বুলি কোনো কথা নাই বা যিসকল ডিপ্লোমা ক্যাটেগৰি তেওঁলোকৰ কোনো ইয়াত কথা নাই ডাইৰেক্ট যিসকল ক্যান্ডিডেট সকলোকে এইটোত ৰেজিষ্ট্ৰেচন কৰিব গৈছে কিন্তু ইয়াত কিন্তু প্ৰথমতে এটা কথা উল্লেখ কৰিছে এপ্লাই কিন্তু অনলি টেকনিক্যাল ক্যাটেগৰি ষ্টুডেন্ট সকলক এমএসআৰডি নাটস পৰ্টেলৰ পৰা এপ্লাই কৰিব দিছে বাকি বিএসসি আৰু বি ফাৰ্ম সকলক কি কৰিব দিছে ডাইৰেক্ট মেইল কৰি এপ্লাই কৰিব দিছে কিন্তু মানে ইয়াত বুজা গল যে সকলোৰে ৰেজিষ্ট্ৰেচন কৰিবই লাগিব ৰেজিষ্টাৰ থাকিবই লাগিব যিসকল ধৰিলক এপ্লিকেন্ট সকলোৰে নেটস পৰ্টেলত ৰেজিষ্ট্ৰেচন থাকিবই লাগিব বাকি এপ্লাই প্ৰসেসটো অকমান বেলেগ ঠিক আছে তো ইয়াত লিখা আছে যে it shall not be obligatory on the part of Institute of Nuclear Medicine and Allied Science ইয়াত ভালদৰে লিখা আছে ইটো জাস্ট এটা এপ্ৰেন্টিসশিপ ফুল টাইম জব বুলি না হইব ওকে ইটো সকলোবোৰ जो ইন্ডাস্ট্রি বা অর্গানাইজেশনৰ পৰাই এটো জনা হয় অর্গানাইজেশনৰ পৰা তো ইয়াত গুটেখিনি ইনফৰমেশন ভালদৰে লিখা আছে কেয়াৰফুলি আপোনালোকে ইয়াত পঢ়ি লব ঠিক আছে ইয়াত লিখা আছে ফৰ এনি কিউৰি এপ্লিকেন্ট মে ৰাইট অন আপোনালোকে যদি কোনো কনফিউজন থাকে আপোনালোকে অফিচিয়ালি hrd.inmes.gov.in এটো মেইল কৰিব পাৰে ওকে তো আজি ভিডিওটোৰ মাধ্যমেৰে আপোনালোকক এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন দিবলৈ চেষ্টা কৰিছো যিসকলে বেসিক্যালি যিসকলে ডিগ্ৰী কৰিছে বহুতেই কোৱেশ্চন কৰি আছিল যেহেতু ডিগ্ৰী কৰা ষ্টুডেন্ট সকলৰ কাৰণে এপ্ৰেন্টিসশিপ ইতিমধ্যে আহি গৈছে যদি আপোনালোকৰ ভাল পাৰ্চেন্টেজ আছে ভাল এটা পাৰ্চেন্টেজ লৈ বিএসসি পাস কৰিছে বা বি ফাৰ্ম তেওঁলোকে আপোনালোকে এপ্লাই কৰিব পাৰে বেসিক্যালি এবছৰ এটা এক্সপেৰিয়েন্স হ'ব আপোনালোকৰ তাৰ পৰা ভালেখিনি আপোনালোকৰ নলেজ গেইন কৰিব পাৰিব ঠিক আছে আজি ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছো এনেকুৱা ধৰণৰ যদি ইনফৰমেটিভ ভিডিও প্ৰয়োজন তেনহলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো শেয়াৰ কৰি দিব যদি আপোনালোকৰ কোনো ৰিলেটিভস বা বন্ধুবৰ্গ থাকে বিএসসি পাস কৰা বা ডিপ্লোমা পাস কৰা পলিটেকনিক পাস কৰা আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিব থ্যাংক ইউ সো মাচ বাই বাই